সো গুড আফটারনুন সকলোকে গুড আফটারনুন আজি আমাৰ টপিক অফ ডিছকাশ্যন হৈ যাব নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া আমি নেশ্যনেল পাৰ্কছ ইন আছাম ডিছকাশ্যন কৰিছোঁ যোনটোৰ পৰা আপোনালোকৰ অসমৰ যিকোনো এক্সামত ঠিক আছে নট অনলি জে নট অনলি এডিআৰই বাকী সব এক্সামত অসমৰ নেশ্যনেল পাৰ্কৰ পৰা কুৱেশ্যন অহা দেখা যায় কিন্তু তাৰ লগতে ইণ্ডিয়াৰ নেশ্যনেল পাৰ্কখিনিৰ বিষয়ে কিন্তু আমি জানিব লাগিব যে কোনটো ষ্টেটত কোনটো নেশ্যনেল পাৰ্ক আছে আমাৰ তাৰে পৰা কেনেকুৱা কুৱেশ্যন আহে আপোনালোকে জেৰ যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছে বাকী এক্সামবোৰৰ কুৱেশ্যন চাইছে কেনেকুৱা কুৱেশ্যন বেছিভাগ আহে মই কৈ দিছোঁ কুৱেশ্যন টাইপ যে ৰেকৰ্ডিং হৈ আছে য়েছ চব ঠিক আছে বলক চ' কেনেকুৱা টাইপৰ কুৱেশ্যন বেছি আহে যে অমুক নেশ্যনেল ছাপ'জ ভিতৰকানিকা নেশ্যনেল পাৰ্কটো কোনটো ষ্টেটত আছে বান্ধৱগড় নেশ্যনেল পাৰ্কটো কোনটো ষ্টেটত আছে এইটো হৈছে মষ্ট কমন টাইপ অফ কুৱেশ্যন যে এক্সামত বা ৰিলেটেড এক্সামবোৰত অহা মষ্ট কমন টাইপৰ কুৱেশ্যন ঠিক আছে বেছি ডেফথত নাযায় য়েছ ডিএইচএছত আহিছিল ডিএইচএছে হওক আপোনালোকৰ জে পৰীক্ষাতে হওক এডিআৰই পৰীক্ষাত হওক পুলিচৰ পৰীক্ষাত হওক ডিএমইৰ পৰীক্ষাত হওক ঠিক আছে আল্টিমেটলি মই এটা কথা কওঁ আপোনালোকে গোটেইকেইটা এক্সামৰ কাৰণে কিন্তু ফৰ্ম ফিল আপ কৰিব লাগে গোটেইকেইটা এক্সাম দিব লাগে কাৰণ প্ৰিপাৰেশ্যন এইবোৰ একেটা বস্তুৱে আপোনালোকে পঢ়িব লাগিব ঠিক আছে অকণমান ডিফাৰেঞ্চ সো এনেকুৱা টাইপৰ ষ্টেট ৱাইজ আপোনালোকৰ নাম আহিব আৰু অসমৰ আহিলে তেতিয়া কি আহিব অসমৰ আহিলে তেতিয়া অলপ ডিটেইলছত আহিব যে ৰাইনোলেণ্ড বুলি কোনটোক কোৱা হয় মিনি কাজিৰঙা কোনটোক কোৱা হয় কেতিয়া ডিক্লেয়াৰ হৈছিল কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছিল কিমান এৰিয়া কোনটো ডাঙৰ কোনটো সৰু কোনটো লেটেষ্ট কোনটো ফাৰ্ষ্ট এইখিনি যে আপোনালোকক কুৱেশ্যন কৰিলোঁ এইটো আমাৰ অসমৰ এক্সামত কি কৰিব ডিটেইলছত কৰিব আৰু অসমৰ বাহিৰৰ নেশ্যনেল পাৰ্কখিনিৰ বিষয়ে বহুত ডিটেইলছত কুৱেশ্যন নকৰে কৰিব এপিএছচিৰ দৰে পৰীক্ষাত কৰিব প্ৰিলিমছত পাব কুৱেশ্যন কিন্তু বাকী এইবোৰ এক্সামত আপোনালোকৰ বাহিৰৰ নেশ্যনেল পাৰ্কৰ বিষয়ে বহুত ডেপথত কুৱেশ্যন নকৰে ঠিক আছে নামদাফা নেশ্যনেল পাৰ্কৰ বিষয়ে সুধিলে আপোনালোকক কি সুধিব কোনটো ষ্টেটত আছে অৰুণাচল প্ৰদেশত আছে আনচাৰ দি দিলে হ'ল নামদাফা নেশ্যনেল পাৰ্কৰ বিষয়ে খুব বেছি কি কৰিব পাৰে কোনটো মেজৰ স্পেচিছ পোৱা যায় ঠিক আছে যে সল্ট ৱাটাৰ ক্ৰকডাইল স্পেচিছ ভাৰতৰ কোনটো নেশ্যনেল পাৰ্কত পোৱা যায় এনেকুৱা স্পেচিয়েল টাইপ অফ দুই এটা সুধিব পাৰে আদাৰৱাইজ নুসুধে ঠিক আছে কাৰণ প্ৰিপাৰেশ্যন ময়ো কৰিছিলোঁ ময়ো এক্সাম দিছিলোঁ মই এইখিনি গম পাওঁ কোনটো এক্সামৰ লেভেল কিমান দূৰ ঠিক আছে আৰু এডিআৰইয়ে কিমান লেভেলৰ কুৱেশ্যন কাটিব পাৰে ডিএইচএছে কিমান লেভেলৰ কুৱেশ্যন জে কিমান লেভেলৰ কুৱেশ্যন কাটিব পাৰে সেইখিনি মোৰ আইডিয়া আছে কেতিয়াবা এক্সেপশ্যনেল হৈ যায় বহুত টাফ কুৱেশ্যন কৰি দিয়ে ঠিক আছে আদাৰৱাইজ এডিআৰই লেভেলটো এইটোৱে হয় যে কুৱেশ্যন ৰিপিট কৰিব এটা কুৱেশ্যন আৰু এটা পেপাৰত ৰিপিট কৰিব ডৰেমন টাইপৰ কুৱেশ্যন দিব এইবোৰে হয় এডিআৰই লেভেল তেওঁলোকৰ পৰা বেছি এক্সপেক্ট কৰিও লাভ নাই যে ভাল কুৱেশ্যন পেপাৰ বনাব কাৰণ আমাৰ এই সেৱাই কণ্ডাক্ট কৰে ন ঠিক আছে ওকে সো ন্যাশনাল পার্কস অফ ইন্ডিয়া রিসেন্ট ডেটা মতে ইন্ডিয়া ভারতত টোটাল ন্যাশনাল পার্ক আছে 107টা অফিচিয়ালি ডেজিগনেটেড ন্যাশনাল পার্ক আপোনালোকে নোট বস্তুবোৰ শৰ্টত নোট কৰি যাব ঠিক আছে yes tough question like ডৰেমনৰ দৰে বহুত টাফ কুৱেশ্যন দি দিয়ে ওকে সো 107টা আছে অফিচিয়ালি ডেজিগনেটেড ন্যাশনাল পার্ক কভারিং অ্যাপ্রক্সিমেটলি 44,403 কিলোমিটার স্কয়ার ডেটা চেঞ্জ হ'ব ঠিক আছে ডেটা এনেকুৱা নহয় যে আপোনালোকে সব সোর্সত কি পাব সেম ডেটা পাব হয় কিছুমান কুৱেশ্যন য়েছ কিছুমান কুৱেশ্যন ডেফিনেটলি টাফ আছিল মই এডিআৰইৰ পিৱাইকিউ সলভ কৰাই আছোঁ আপোনালোকৰ ইউটিউবত তাতে মই কৈছোঁ ঠিক আছে কুৱেশ্যনটো প্ৰথমবাৰ চালে তেতিয়া বহুতখিনি কুৱেশ্যন কিন্তু টাফ লাগে কিন্তু এতিয়া কি হৈ গৈছে পিৱাইকিউ সবে সলভ কৰিছে সেইকাৰণে হৈ গৈছে ইজি আৰু এই এডিআৰই আৰু জে এই দুটা পৰীক্ষাৰ মাজত যদি মই কম্পেয়াৰ কৰোঁ জেৰ কুৱেশ্যন পেপাৰৰ লেভেল এডিআৰইতকৈ বহুতখিনি বেটাৰ বহুতখিনি ভাল কোৱালিটি কুৱেশ্যন দিয়ে ঠিক আছে এইটো মই ফিল কৰোঁ ঠিক আছে সো এইটো মই কি কৈছোঁ এই যে এৰিয়াটো আছে নহয় এইটো চেঞ্জ হৈ থাকিব কাৰণ কি নতুন নতুন নেশ্যনেল পাৰ্ক ৰিকগনাইজ হৈ আছে অফিচিয়েলি ডিক্লেয়াৰ হৈ আছে সেইবোৰৰ এৰিয়া এড হৈ থাকিব ঠিক আছে 2025তে কিমান নেশ্যনেল পাৰ্ক কি হৈছে ৰিকগনাইজ হৈছে ডিক্লেয়াৰ হৈছে সেইবোৰৰ এৰিয়া এড হ'ব কোনোবা ৱেবছাইটে এড কৰিছে কোনোবা ৱেবছাইটে সেইবোৰৰ এৰিয়া এড কৰা নাই ঠিক আছে তাৰপিছত পুৰণি নেশ্যনেল পাৰ্কবোৰতো নতুন এৰিয়া এড হয় যেনেকৈ কাজিৰঙা একদম ষ্টাৰ্টিঙত কিমান আছিলে 430 স্কোয়াৰ কিলোমিটাৰ মাত্ৰ আজি 1300তকৈ বেছি স্কোয়াৰ কিলোমিটাৰ কাজিৰঙাৰ ঠিক আছে
সো পুৰণি নেশ্যনেল পাৰ্কতো নতুন এৰিয়া এড হৈ আছে সো এইবোৰ ডেটা চেঞ্জ হৈ থাকিব বাঢ়ি থাকিব আৰু আপোনালোকে বেলেগ বেলেগ য়েছ ওকে 1.25 ৰ কাৰণে মিছ হৈছে কাট অফ ওকে ওকে ঠিক আছে একো নাই এইবাৰ কি কৰিব লাগিব এইবাৰ বহুত বেছি টাৰ্গেট ৰাখিব লাগিব কাট অফতকৈ যাতে বহুতখিনি ওপৰত থাকে ঠিক আছে ওকে So, 1.35% of the country's total area. Amar India's যে total area আছে তাৰ 1.35% কোনে লৈ ৰাখিছে national parks. আৰু ইণ্ডিয়াৰ total area কিমান আছিলে? আমি যেতিয়া ফিজিওগ্ৰাফিক ডিভিজনত পঢ়িছিলো ইণ্ডিয়াৰ total area কিমান পাইছিলো? কিমান আছিলে? এইটো আছিলে 32.87 লাখ কিলোমিটাৰ স্কয়াৰ পাইছিলো আমি 32.87 লাখ কিলোমিটাৰ স্কয়াৰ হয় ওকে হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক যদি ইণ্ডিয়াৰ ভিতৰত ক'ব যাওঁ মধ্যপ্ৰদেশৰ ওচৰত আছে এতিয়ালৈকে 11টা ৰিমাৰ্কেবলি পাঞ্জাব হৈছে অনলি ষ্টেট যাৰ কোনো নেশ্যনেল পাৰ্ক নাই ঠিক আছে ইণ্ডিয়াৰ ভিতৰত মাত্ৰ এনেকুৱা এটা ষ্টেট আছে যোনটো ষ্টেটৰ লগত আজিলৈকে কোনো নেশ্যনেল পাৰ্ক নাই কোনো ৰাষ্ট্ৰীয় উদ্যান নাই হেয়া হৈ গ'ল পাঞ্জাব তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট পৰীক্ষাৰ কাৰণে পাঞ্জাব ষ্টেটৰ বিষয়ে আহিব পাৰে কোনটো ষ্টেটৰ লগত কি নাই নেশ্যনেল পাৰ্ক নাই হাইয়েষ্ট কাৰ লগত আছে মধ্যপ্ৰদেশৰ লগত আছে সো এইখিনি এই দুটা পইণ্ট আপোনালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সো শৰ্ট state with highest NP मध्य प्रदेश state with no NP पंजाब क्लियर चलो आगे बढ़ते ओके ফার্স্ট অফ অল একদম আমি একদম অ্যালফাবেটিক্যালি স্টার্ট করিম এর পৰা জেড লৈকে ঠিক আছে প্রথমতে এর নাম আহিলে কার আন্দামান এন্ড নিকোবর আইল্যান্ডস আন্দামান এন্ড নিকোবর আইল্যান্ডসত 9টা ন্যাশনাল পার্ক আছে কিমানটা 9টা ন্যাশনাল পার্ক আছে ওকে ইয়েস সেকেন্ড হাইয়েস্ট ন্যাশনাল পার্ক অসমত আছে ওকে আন্দামান এন্ড ন্যাশনাল পার্ক কি হয় সরি আন্দামান এন্ড নিকোবর আইল্যান্ড কি হয় ইউনিয়ন টেরিটরি ঠিক আছে এইটো এটা স্টেট নহয় এইটো এটা ইউনিয়ন টেরিটরি আৰু ইউনিয়ন টেরিটরিৰ ভিতৰত আটাইতকৈ বেছি যদি ক'ব যাওঁ এই আন্দামানৰ ওচৰতে আছে যিমান ইউনিয়ন টেরিটরি এমং দা মই অকমান লিখি দিছো এমং দা 8 ইন্ডিয়ান ইউটিস আন্দামান এন্ড নিকোবর হ্যাজ highest number of national park আটটা যে ইউনিয়ন টেরিটরি আছে তার ভিতৰত সো এইটো লাইন আপোনালোকে লিখি লব among the 8 Indian union territories Andaman and Nicobar has the highest number of national parks কিমানটা 9টা কি কি ক্যাম্পবেল বে গালাথিয়া বে মহাত্মা গান্ধী মেরাইন মিডল বাটন আইল্যান্ড মাউন্ট হ্যারিয়েট নর্থ বাটন আইল্যান্ড রানী ঝান্সি মেরাইন স্যাডল পিক এন্ড সাউথ বাটন আইল্যান্ড ন্যাশনাল পার্ক ইয়াতে আপোনালোকে কি কৰিব লাগিব এটা এটাকে আপোনালোকে মুখস্থ কৰি থাকিব নেকি নো সব না লাগে আপোনালোকে ক্যাম্পবেলৰ নাম মনত ৰাখক মহাত্মা গান্ধীৰ নাম মনত ৰাখক বাটন যিকেটা আছে একেটা আন্দামানত আছে এটা ট্ৰিক লগাই পেলে বাটন মানে আন্দামানত আছে এনেকে মনত ৰাখক হৈ গল আৰু সাউথ বাটনটো কি হয় স্পেশাল হয় ঠিক আছে নটাৰ নাম মুখস্থ মাৰি থাকিব নালাগে ইয়েস আই সাজেস্ট দ্যাট আপোনালোকৰ কপিত থকা দৰকাৰ আপোনালোকৰ নোটত থকা দৰকাৰ এটলিষ্ট লিখা হৈছে নে একেটাৰ নাম আন্দামান এণ্ড নিকোবৰ আইল্যান্ডৰ যদি নেশ্যনেল পাৰ্কৰ কথা ক'ব যাওঁ ক্যাম্পবেল আপোনালোকে কলো মনত ৰাখিব মহাত্মা গান্ধীটো মনত ৰাখিব ঠিক আছে আৰু বে যে দুটা আছে এটা বে দুটা বে দুইটা বে কি আছে আন্দামানত আছে ঠিক আছে বাটন যিকেটা আছে বাটন লিখা কেটা ক'ত আছে আন্দামান এণ্ড নিকোবৰত আছে মনত থাকিব নে নাই এইকেটা বে আৰু বাটন আৰু মহাত্মা গান্ধী ঠিক আছে বে আৰু বাটন আৰু মহাত্মা গান্ধী আন্দামান আৰু সাউথ বাটনটো মই যে কলো স্পেশাল কিয় স্পেশাল why is it special সাউথ বাটনটো জানে নেকি কোনোবাই কিয় স্পেশাল হয় साउथ बटन why is ये क्यों स्पेशल है इसके पास क्या है ऐसा साउथ बटन आइलैंड नेशनल पार्क टू क्यों स्पेशल হয় কব নেকি মনোজিত রিন্টি প্রিয়াঙ্কা অঙ্কিতা পূজা ইলোরা yes এইটো হৈছে ইন্ডিয়াৰ ভিতৰত স্মলেষ্ট নেশনাল পার্ক smallest national park in India special point etu likhi lok copy karon etu proshno ahibo pare smallest national park in India
ক'ত আছে আন্দামানত কি নাম সাউথ বাটন দুয়োটাই ন্যাশনাল পার্কৰ নাম আৰু ক'ত আছে সেইটোও কিন্তু জনা দৰকাৰ ঠিক আছে सो अंडमान का चैप्टर खत्म अंडमान का चैप्टर खत्म आगे बढ़ते हैं ठीक है लेट्स गो आगे बढ़ते हैं नेक्स्ट आइबो आंध्र प्रदेश प्रदेशत नेशनल पार्क आइबो पापीकोंडा राजीव गांधी श्री वेंकटेश्वर ठीक है राजीव गांधी टुक रामेश्वरम बुलिओ कोआ হয় रामेश्वरम नेशनल पार्क क्लियर আৰু ইয়াৰে যোনখিনি স্পেশাল কিবা যদি ফ্যাক্ট আছে পিছত আমি এইবোৰ ডিসকাশন কৰিম এড কৰা আছে স্পেশাল ফ্যাক্ট খিনি এতিয়া আমি অকল লিস্ট খিনি চাই গৈ আছো তাতে কিবা একদম বহুত যদি ইম্পৰ্টেন্ট থাকে পৰীক্ষাৰ কাৰণে সেইখিনি মই আপোনালোকক কৈ যাম লেটস গো নেক্সট আহিব অৰুণাচল প্ৰদেশ এই যে নামদফা নেশনাল পাৰ্কৰ কথা আহে পৰীক্ষাত নামদফা নেশনাল পাৰ্ক কোনটো ষ্টেটত আছে অৰুণাচল প্ৰদেশ আৰু এটা আছে মলিং দুয়োটাৰ নাম লিখি লব মলিং নেশনাল পাৰ্ক আৰু নামদফা নেশনাল পার্ক আজি ফ্যাকচুয়াল ক্লাস বেশি ফ্যাকচুয়াল হয়ে যাব ক্লাসটো বেশি বুঝিব লগা বস্তু বেশি নাই আজি ওকে স্যার কোনোবা এটা এক্সামত মই পাইছিলো ইটো নামদফা নেশনাল পার্কৰ কোৱেশ্চনটো yes একদম ঠিক কথা কৈছে আপুনি আগতে নামদফা নেশনাল পার্কৰ আহিছে আৰু ইয়াৰ পৰা কোনটো আহিছে জানে ইয়াৰ পৰা আহা নাই আহিলে সাউথ বাটনটো আহিছে কৰবাত ওকে নেক্সট আহিব আসাম আচ্ছা অসমৰ নেশনাল পাৰ্কৰ বিষয়ে বেলেগকে ক'ব লাগিব নেকি পটককে এইটো নোট ডাউন কৰি লওক বেলেগকে তো অসমৰ নেশনাল পাৰ্কৰ বিষয়ে ক'ব নালাগে পঢ়ি থৈছো আমি এইকেইটা 8টা ডিটেইলছ পঢ়িছো লাষ্ট ক্লাছত পঢ়িছো সো লাষ্ট ক্লাছত পঢ়িছো যোনে যোনে লাষ্ট ক্লাছটো চোৱা নাই নেশনাল পাৰ্কস অফ আসাম বুলি ক্লাছটো নিশ্চয় কৈ চাই লব সো অসমৰ ফাৰ্ষ্ট নেশনাল পাৰ্ক হৈ গল কাজিৰঙা ডিক্লেয়াৰ হৈছিল 1974 ত মানস হৈ গল অসমৰ সেকেন্ড নেশনাল পার্ক লাস্ট নেশনাল পার্ক লেটেস্ট নেশনাল পার্ক হৈ গল সিকনা জলাও 8 নম্বৰ নেশনাল পার্ক ঠিক আছে বিটিআর রিজনত আছে মানসটো চাব গলে বিটিআর রিজনত আছে আৰু বিটিআর রিজনত কোনটো আছে ৰাইমনা আছে বিটিআর রিজনত এই বিটিআর রিজনত থকা তিনিটা কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে গুটেইখিনি আলোচনা কৰিছো ওৰাং হৈ গল মিনি কাজিৰঙা ঠিক আছে মিনি কাজিৰঙা তাৰ পিছত ডিব্ৰু সাইখত পোৱা যায় ফেৰাল হৰ্সেস আৰু হোৱাইট উইংড উড ডাক পোৱা যায় হোৱাইট উইংড উড ডাক ডিব্ৰু সাইখৰ লগতে নামেৰুতো পোৱা যায় আমাৰ ষ্টেট বাৰ্ড ঠিক আছে নোট কৰা আছে সো তথাপিও ইয়াতে ন্যাশনাল পার্ক অফ ইন্ডিয়াৰ আন্ডাৰতো এবাৰ কিন্তু নোট কৰিবই এটলিষ্ট নাম কিটা নোট কৰিব তাৰ পিছত নাম কিটা এতিয়া নোট কৰি লওক পিছত আপোনালোকে যেতিয়া টাইম পাব এৰো দি পেলাই ইম্পৰ্টেন্ট ফ্যাক্ট খিনি লিখি যাব যোনখিনি জানে আৰু এনেকে বাৰে লিখিলে কি হ'ব আপোনালোকৰ একদম স্পন্টেনিয়াসলি মনত থাকি যাব আপোনালোকৰ তেতিয়া মনত কৰিব কাৰণে বাৰে এফৰ্ট দিব নালাগে আপোনালোকে মুখস্থ কৰিব নালাগে এনেকে যেতিয়া কৰিব নহয় যেনেকে মূৰ হৈ গৈছে মূৰ যদি হৈছে আপোনালোকৰো হ'ব কথাটো এইটোৱে ঠিক আছে যদি মই যদি মনত ৰাখিব পাৰিছো ডেফিনেটলি আপোনালোকে মনত ৰাখিব পাৰিব স্যাৰ আৰু এটা ট্ৰিক আছে b ইকুৱেল টু ডিব্ৰুগড় তিনিচুকীয়া মানে দিহিং পাটকাইও তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত ডিব্ৰু চৈখোৱা আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজত yes সো এই দুটাৰ ডিস্ট্ৰিক্ট মনত ৰাখিব কাৰণে ট্ৰিক হয় yes সো এটো আপোনালোকে কৰিব পাৰে এনেকে ট্ৰিক লগাই কৰিব পাৰে মনত ৰাখিব পাৰে ওকে বিহাৰৰ যদি কব যাও বিহাৰত আছে বাল্মীকি ন্যাশনাল পার্ক নাম নোট কৰিব ঠিক আছে নাম নোট কৰিব এটো আহিব পাৰে কোনটো ষ্টেটৰ আছে নেক্সট ছত্তীশগড়ৰ ইয়াৰ পৰা এটা কোৱেশ্চন মই পৰীক্ষাত দেখা পাইছো যে কাংগৰবেৰী ন্যাশনাল পার্কটো কোনটো ষ্টেটত আছে এটো সুধিছিল এবাৰ ছত্তীশগড়ৰ ঠিক আছে কাংগৰ ভ্যালি বা কাংগৰ ঘাটি বুলি দিয়া থাকে এটা কোৱেশ্চনত এনেকুৱা আছিলে যে কোনটো ন্যাশনাল পার্ক অসমত নাই তাতে মানস আছিলে কাজিৰঙা নামেৰি আছিলে আৰু এটা অপচন আছিলে কাংগৰ ঘাটি ন্যাশনাল পার্ক সো কাংগৰ ঘাটি ছত্তীশগড়ত আছে সো অসমত নাই হেতু হৈ যাব কারেক্ট আনসার সো তেনেকেও কিন্তু কোৱেশ্চন আহে যে কোনটো ন্যাশনাল পার্ক ছত্তীশগড়ত নাই ইয়াতে এই তিনটা অপচন দিব অসমৰ এটা ঘুমাই দিব এনে ধৰণৰ কোৱেশ্চনবোৰ হ'ব তো ছত্তীশগড়ৰ এই তিনিটা হয় গুৰু ঘাসিদাস আৰু ইন্দ্ৰাৱতী আৰু কাংগৰ ভ্যালি ন্যাশনাল পার্ক গোৱাত আছে মোল্লেম সৰু ষ্টেট আটাইতকৈ সৰু ষ্টেট ইণ্ডিয়াৰ ভিতৰত তাতো কিন্তু ন্যাশনাল পার্ক আছে ইণ্ডিয়াৰ ভিতৰত স্মলেষ্ট ষ্টেট গোৱা মোল্লেম ন্যাশনাল পার্ক নেক্সট আমি যদি কব যাও নেক্সট আহি যাব গুজৰাটত আছে ব্ল্যাক বাক ভেলাৱাডাৰ ন্যাশনাল পার্ক আৰু এইটো এটা পৰীক্ষাত অহা কোৱেশ্চন
যে ব্ল্যাকবাক বা ভেলাভাদাৰ ন্যাশনাল পার্ক কোনটো স্টেটত আছে আৰু আমি ইউটিউবত এমসিকিউ সেশন চলাই থাকোতে এনে ধৰণৰ কিন্তু কোৱেশ্চন এই ব্ল্যাকবাক ন্যাশনাল পার্ক চাইছিলো ন্যাশনাল পার্ক চোৱা নাই মানে কোৱেশ্চন চাইছিলো ন্যাশনাল পার্কৰ ঠিক আছে মোৰ এটো মনত আছে যে এটা কোৱেশ্চন মই লৈ আহিছিলো আপোনালোকৰ কাৰণে ব্ল্যাকবাক বা ভেলাভাদাৰ ন্যাশনাল পার্ক কোনটো স্টেটত আছে নেক্সট গিৰ ফৰেষ্ট বা গিৰ ন্যাশনাল পার্ক ইম্পৰ্টেন্ট হয় কাৰণ এইটো হৈছে world's only natural habitat কিহৰ কোনোবাই ক'ব নেকি কিহৰ natural habitat হয় of Asiatic lions ধুনিয়া একদম কারেক্ট এশিয়াটিক লায়ন্স সো গির ফরেস্ট বা গির ন্যাশনাল পার্কটো হৈছে ওয়ার্ল্ডৰ ভিতৰত এশিয়াটিক লায়ন পোৱা একমাত্ৰ জায়গা য'ত ন্যাচাৰালি এশিয়াটিক লায়ন কি কৰে ইয়েস ধুনিয়াকে আনসার দিছে সবে এশিয়াটিক লায়ন্সৰ একমাত্ৰ পপুলেশন মানে ন্যাচাৰালি পোৱা জায়গা ওকে তাৰপিছত এইটোৰ বিষয়ে আমি আলোচনা কৰিছো যে মেৰাইন ন্যাশনাল পার্ক গালফ অফ ইন্ডিয়াৰ ভিতৰত প্ৰথমটো মেৰাইন ন্যাশনাল পার্ক কি হয় গালফ অফ কাচ ন্যাশনাল পার্ক গুজরাটত আছে এইটো আমি আলোচনা কৰিছিলো এমসিকিউ সেশনত সো আপোনালোকে এইবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰপিছত ওয়ান্স দা ন্যাশনাল পার্ক প্ৰথম তিনটাটো একদম ইম্পৰ্টেন্ট হয় ব্ল্যাকবাক বা ভেলাভাদাৰ আৰু গিৰ ন্যাশনাল পার্ক তাৰপিছত মেৰাইন ন্যাশনাল পার্ক বা গালফ অফ কাচ এইবোৰ এই তিনটা একদম ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট ঠিক আছে ইয়েস সেইকাৰণে মই কৈছো বস্তুবোৰ মনত কৰাই দিছো সেইকাৰণে গিৰ ফৰেষ্ট বহুতবাৰ আলোচনা কৰিছো সো হেতু ম্যাটাৰ নকৰে আগতে পঢ়িছো বা পঢ়া নাই আপোনালোকে যোনে যোনে ফাৰ্স্ট টাইম বস্তুবোৰ মানে চাই আছে এতিয়াৰ পৰা আপোনালোকে কি কৰিব এনে ধৰে নোট কৰি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এৰো দি পেলাই এই যে যেনেকৈ মই গিৰ ফৰেষ্ট পালো মই এৰো দি পেলাই লিখি দিলো ঠিক আছে সো এনেকৈ লিখি যাব আপোনালোকে এৰো দি বস্তুখিনি তেতিয়া হলে মনত থাকিব বেছি হাৰিয়ানা কলেশপুৰ আৰু সুলতানপুৰ নাম লিখি ললে হল এইখিনি সো এই দুটা অকল নাম লিখি ললে হল নেক্সট আমি চাম হিমাচল প্ৰদেশ চাম ইয়েস ইলোৰা বহুত মই হেইটো কনসিডাৰ কৰিয়ে কৈছো ঠিক আছে হেইটো কনসিডাৰ কৰিয়ে মই প্ৰতিটো বস্তু ইয়াতে কৈ দিছো এটা এটাকে আপোনালোকক ঠিক আছে কাৰণ আপোনালোকে এইটো বেচত যে আহিছে টাৰ্গেটটো এইটো হল আমাৰো টাৰ্গেট আপোনালোকৰ টাৰ্গেট অনলি কম্পিটিশন আসামৰ প্ৰতিজন ফ্যাকাল্টিৰ টাৰ্গেট আপোনালোকে কিন্তু শিকি পঢ়ি পেলাই এটা চাকৰি ল'ব লাগে ঠিক আছে কাৰণ মই আগতেও সাকি কৈছো ইউ আৰ ওয়ান অফ দ্য ফাৰ্স্ট বেচেছ অফ অনলি কম্পিটিশন আসাম সো আপোনালোকৰ সাকসেস মানে আমাৰো সাকসেস ওকে সো গ্ৰেট হিমালয়ান ন্যাশনাল পার্ক এটা ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট হয় হিমাচল প্ৰদেশত আছে ইন্দৰ কিল্লা ক্ষীৰ গংগা পিন ভ্যালি ঠিক আছে ক্ষীৰ গংগা পিন ভ্যালি এইবোৰ নাম মনত ৰাখিব সিম্বলবাৰা কি হয় হিমাচল প্ৰদেশত আছে ন্যাশনাল পার্ক মই যিবোৰত স্পেশাল একো ইনফৰমেশন নাই সেইবোৰত মই বেছি টাইম লোৱা নাই বেছি কথা কোৱা নাই কাৰণ এইবোৰ নোট কৰি লওক কেইটামান মনত থাকিলে হ'ব একদম এনেকুৱা ইম্পৰ্টেন্ট নহয় যে মনত ৰাখিব কিন্তু যত ইম্পৰ্টেন্ট যোনকেইটা মনত ৰাখিব লাগে মই গোল কৰি আছো ষ্টাৰ মাৰ্ক কৰি আছো তাৰ বিষয়ে স্পেশাল পইণ্ট কাৰণ হেনেকুৱা ধৰণৰ পৰা কোৱেশ্চন বেছি অহাৰ চান্স নেক্সট আমি আলোচনা কৰিম জম্মু এণ্ড কাশ্মীৰ এটা প্ৰশ্ন আমি আগতে ডিসকাশন কৰিছো দাচিগাম ন্যাশনাল পার্ক ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে যোনে যোনে আপোনালোকে দাচিগাম ন্যাশনাল পার্কৰ বিষয়ে প্ৰথমবাৰ শুনিছে এইটো মনত ৰাখিব দাচিগামটো ইম্পৰ্টেন্ট হয় কিশ্তৱাৰ সলিম আলী ন্যাশনাল পার্ক কাজি নাগ ন্যাশনাল পার্ক এইবোৰ ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে ঠিক আছে দাচিগামটো কি হয় দাচিগামটো অকমান ইম্পৰ্টেন্ট হৈ যায় কাৰণ য'ত जोर पर एमसीक्यू देखा पाइছো আগতে অহা ঠিক আছে যত দেখা পাইছো যে তাতে ফোকাস হৈ আছে তার মানে তাতে ক্লিক কৰাৰ চান্স বেছি এক্সামিনাৰৰ আৰু যোনে এক্সাম দিব ক্যান্ডিডেট তেওঁৰ কাৰণে তাতে ফোকাস কৰিব লাগে ঠিক আছে দাচিগামটো ইয়াৰ পৰা বেছি ইম্পৰ্টেন্ট কিন্তু কিস্তাৱাৰ সালিম আলী কাজিনাক এই তিনটাও মনত ৰাখিব ঝাৰখণ্ডত এটা আছে বেতলা ন্যাশনাল পার্ক নাম মনত ৰাখিব নিশ্চয়কৈ ডেফিনেটলি বেতলাৰ নাম মনত ৰাখিব ঠিক আছে বেতলা ন্যাশনাল পার্ক এটাই আছে ঝাড়খণ্ডত ওকে নেক্সট কর্ণাটকা
কৰ্ণাটকাত আছে আনশি বা কালি টাইগাৰ ৰিজাৰ্ভ আছে বন্দিপুৰৰ পৰা কুৱেশ্যন আহিছে আগতে বন্দিপুৰ নেশ্যনেল পাৰ্ক কौन से स्टेट में है ঠিক আছে নাগৰ হল ৰাজীৱ গান্ধী এইটো মনত ৰাখিব তাৰপিছত বনেৰঘাটা আছে কুদ্ৰেমুখ আছে এইবোৰ কি আছে কৰ্ণাটকাত আছে নেশ্যনেল পাৰ্ক বন্দিপুৰটো বেছি ইম্পৰ্টেণ্ট আটাইতকৈ যদি আমি ক'ব যাওঁ বহুত বেছি কি হয় বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভো হয় টাইগাৰ পপুলেশ্যনো পোৱা যায় তাতে বহুত সো বন্দিপুৰ কি হয় এটা ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক হয় কৰ্ণাটকাৰ হল যদি হৈ গল আগে আগে बढ़ते हैं কেৰালা নেক্সট কেৰালাৰ যদি আমি কথা ক'ব যাওঁ কেৰালাৰ পৰা আগতে কুৱেশ্যন আহিছে এৰাভিকুলামৰ পৰা কিহৰ পৰা এৰাভিকুলামৰ পৰা এৰাভিকুলাম নেশ্যনেল পাৰ্ক ক'ত আছে আই থিংক জে ডাবল এত আহা কুৱেশ্যন মোৰ যদি ভুল হোৱা নাই এইটো জে ডাবল এত আগত আহা কুৱেশ্যন ঠিক আছে আৰু আপোনালোকৰ নেক্সট ক্লাছ কেতিয়া হ'ব নেক্সট উইক ঠিক আছে নেক্সট উইক আমি জে ডাবল এত অহা কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি আলোচনা কৰিম স্পেচিয়েলি এই নেশ্যনেল পাৰ্কত ফ'কাছ বেছিকৈ কৰিম নেশ্যনেল পাৰ্কৰ পৰা বিশ্বাস কৰক আপোনালোকে যোনে যোনে চোৱা নাই ঠিক আছে ইন চাম পি ৱাই কিউ ডিছকাশ্যন আই হাৰ্ড দিছ ঠিক আছে য়েছ আহিছিল ন চ' পি ৱাই কিউখিনি আমি অকণমান চাই দিম ঠিক আছে পি ৱাই কিউখিনি অকণমান চাই দিম আমি লাষ্ট নেক্সট টাইম নেক্সট ক্লাছত তাৰ আগতে আপোনালোকৰ কাৰ কাৰ লগত পি ৱাই কিউ নাই জে ডাবল এৰ কাৰ কাৰ লগত পি ৱাই কিউ নাই এতিয়াই কৈ দিয়কচোন আৰু মোক এটা এটা মেছেজ কৰিব যাৰ যাৰ লগত এতিয়ালৈকে পি ৱাই কিউ নাই আপোনালোকে মেছেজ কৰি ক'ব ছাৰ পি ৱাই কিউখিনি চেণ্ড কৰিব লাগে ঠিক আছে আৰু ইয়াৰ পৰা পেৰিয়াৰ আৰু সাইলেন্ট ভ্যালিৰ পৰাও কিন্তু কুৱেশ্যন অহা দেখা যায় ঠিক আছে পেৰিয়াৰ নেশ্যনেল পাৰ্ক কি হয় কেৰালা এৰাভিকুলাম কেৰালা সাইলেন্ট ভ্যালি কেৰালা বাকি কেইটা লিখি ল'ব নোট কৰি ল'ব নোটত থাকিলে হ'ল অকমান যদি আপোনালোকৰ এনেকুৱা থাকে কিছুমান বস্তু এনেকুৱা হৈ যায় যে মই যদি আপোনালোকক সুধি দিওঁ এইটো মই গুছাই দিলোঁ সাপোজ গুছাই দি পেলাই আপোনালোকক সুধো কেৰালাৰ নেশ্যনেল পাৰ্ক কেইটাৰ নাম কি ঠিক আছে নেশ্যনেল পাৰ্ক কেইটাৰ নাম কওকচোন সবকে এজন এজনকে সুধিলোঁ বহুত বেছি পসিবিলিটি আছে নামবোৰ আপোনালোকৰ মুখত নাহিব আপোনালোকে নোট কৰিছে ঠিক আছে পঢ়িছে কিন্তু নামবোৰ আপোনালোকৰ মুখত নাহিব আহিলেও এৰাভিকুলাম পেৰিয়াৰ সাইলেন্ট ভ্যালি কমন নাম হয় এইকেইটাৰ নাম আহিব কিন্তু কিন্তু সেই কুৱেশ্যনটোৱে যেতিয়া মই অপশ্যন দি দিম অপশ্যন চাই পেলাই আপোনালোকে কি কৰিব পাৰিব টিক কৰিব পাৰিব ঠিক আছে অপশ্যন চাই পেলাই মানিকেতন দিলোঁ সৰি মাথিকেতন শোলা দিলোঁ অপশ্যনত এটা ছত্তীশগড়ৰ কাংগৰ ভ্যালি দিলোঁ এটা ভ্যালি অফ ফ্লাৱাৰ্ছ দিলোঁ এটা দাচিগাম নেশ্যনেল পাৰ্ক দিলোঁ তেতিয়া কি হৈ যাব আপোনালোকে কাৰেক্ট অপশ্যন চুজ কৰিব পাৰিব সো ইনফৰমেশ্যন বেছিকৈ দিয়াৰ এইটো মানে নহয় যে এটা এটা বস্তু আপোনালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰি থাকিব ইনফৰমেশ্যন বেছি দিয়াৰ ওকে This is my first ever government exam, first coaching. আচ্ছা ঠিক আছে প্ৰিয়ংকাই কৈছে ঠিক আছে সো আপুনি নিশ্চয়কৈ ভালকৈ প্ৰিপাৰেশ্যন কৰক ফাৰ্ষ্ট কোচিংটো আপোনাৰ লাষ্ট কোচিং হ'ব লাগে ঠিক আছে কোচিং মোৰো ফাৰ্ষ্ট মি টু আচ্ছা অ'কে চব ফাৰ্ষ্ট চোন ইয়াতে ৰিণ্টিও কৈছে ফাৰ্ষ্ট দিব্যাৰ্থ ফাৰ্ষ্ট ৰাজশ্ৰীও ফাৰ্ষ্ট অ'কে ডিম্পলে কৈছে ওকে বাহ মোৰো মানে সব ফাৰ্ষ্ট আগতে আগতে আপোনালোকে কতো কোৰ্সত এনৰোল কৰা নাই ফাৰ্ষ্ট টাইম ইয়াতে আহিছে ওকে 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 মই বেংকিং কৰিছিলোঁ অকল সুশান্তে কৈছে ঠিক আছে নাই কৰা মই আগতে কোচিং লৈছোঁ দিয়া বাৰমানে কৈছে আচ্ছা সেইকাৰণে আপোনালোকে এনেধৰণৰ কোনো ফিডবেক নিদিয়ে বেলেগ কোচিঙৰ বিষয়ে ঠিক আছে আদাৰৱাইজটো মই এনেকুৱা বহুত ফিডবেক পাওঁ ষ্টুডেণ্টৰ পৰা আপোনালোকৰ বেচত নহয় বেলেগ বেলেগ বেচত বেলেগ ইউটিউবত বা বেলেগ বহুতো ফিডবেক পাওঁ ছাৰ অমুক কোচিঙত মই এনৰোল কৰিছিলোঁ পইচা লছ গ'ল একো ভালকৈ নপঢ়ালে হা তাতছে ভালতো আপোনালোকে ফ্ৰীতে পঢ়ায় ঠিক আছে সো আপোনালোকে ইউটিউবৰ ক্লাছে কৰিছিলোঁ আমিতো কোনো পেইড বেটছত নাছিলোঁ সেইটো কাৰণে আমাৰ মানে অপিনিয়ন নাই দিবলৈ
গম পাইছোঁ কিন্তু মই নাম নকওঁ ইয়াতে ইউটিউবত ক্লাছ কৰা কিছুমান ষ্টুডেণ্ট আছে ডেইলি ৰেগুলাৰলি ক্লাছ কৰে তেওঁলোকে মোক মেছেজ কৰি কয় ছাৰ বেলেগ বেলেগ কোচিঙত পেইড বেচ লৈছিলোঁ ঠিক আছে পেইড বেচ লোৱাৰ পিছত যোনটো ছিটুৱেশ্যন চালোঁ তাতকৈ ভালতো আপোনালোকে ইউটিউবত পঢ়ায় ফাৰ্ষ্ট গভৰ্ণমেণ্ট এক্সাম মোৰ বুলি কৈছে মই লৈছোঁ আউট অফ আছাম ছেম হেয়াৰ ঠিক আছে ঠিক আছে চ' আপোনালোকৰ ফাৰ্ষ্ট কোচিংটো কি হ'ব লাগে লাষ্ট কোচিং হ'ব লাগে ঠিক আছে তাৰমানে এইটো কোৱা নাই যে পৰীক্ষাত ফেইল কৰি ফ্ৰাষ্ট্ৰেটেড হৈ প্ৰিপাৰেশ্যন এৰি দিব সেইটো মিনিঙত নল'ব আপোনালোকে কি কৰিব পৰীক্ষাত পাছ কৰিব চাকৰি এটা এটা ল'ব ঠিক আছে ঠিক আছে অ'কে নহয় নহয় মই কনফাৰ্ম কৰি দিছোঁ আগত নহ'লে বেলেগ মিনিং উলিয়াই ল'ব আকৌ হা ফাৰ্ষ্ট কোচিংটো বোলে লাষ্ট কোচিং ছাৰ কি তাৰপিছত কি আমি কি কৰিম এৰি দিম নেকি প্ৰিপাৰেশ্যন ফ্ৰাষ্ট্ৰেটেড হৈ চ' এইটোৱে ফাৰ্ষ্ট লাভ লাষ্ট লাভ নেকি দিব্যাৰ্থ সন্ন্যাস লৈ ল'ম অ'কে লাষ্ট ইয়াৰ আচ্ছা আপোনালোকে মেক্সিমাম ফ্ৰেছলি গ্ৰেজুৱেট হৈছে না ঠিক আছে তো এই টাইমটো নোপোৱালৈকে নেৰোঁ এইটো ভাল কথা কৈছে এই ল'ৰা ঠিক আছে নোপোৱালৈকে নেৰোঁ কিন্তু এইবাৰে হ'ব লাগে ফাৰ্ষ্ট অফ অল ঠিক আছে এনেকুৱা নহয় যে নেক্সট টাইম আকৌ ট্ৰাই কৰিম এইবাৰে হ'ব লাগে আৰু ফ্ৰেছলি বহুতে আপোনালোকে মেক্সিমামে কি হৈছে ফ্ৰেছ গ্ৰেজুৱেট ঠিক আছে আপোনালোকৰ বয়স কিমান এৰাউণ্ড হ'ব 22ৰ পৰা 25ৰ ভিতৰত হ'ব লাগে মেক্সিমামৰ ঠিক আছে মেক্সিমামৰ হয় 22ৰ পৰা 25ৰ ভিতৰত এইখিনি টাইমত আপোনালোকৰ পঢ়া যোনটো জোশ সেই জোশটো বেছি থাকে ঠিক আছে কিবা এটা নতুনকৈ কৰা জোশটো বেছি থাকে এই টাইমটোক কামত লগাওক কাৰণ আপোনাৰ এজ যেতিয়া 25 ক্ৰছ হৈ 28 29 30ৰ ফালে যাব নহয় তেতিয়া জোশটো কিন্তু কমি যাব য়েছ আই এম 21 বুলি কৈছে 27 22 দিব্যাৰ্থ আপুনি কালি আহিছিল আপোনাক দেখি কিন্তু 22 নালাগে মই সঁচাকৈ কওঁ আপোনাক দেখি কিন্তু 22 নালাগে আপোনাক দেখি ডাঙৰ যেন লাগে মই আৰু আপুনি থিয় হৈ থাকিলে আপোনাক ডাঙৰ যেন ক'ব মানুহে 26 দিব্যাৰ্থ কালি আহিছিলেতো দিব্যাৰ্থ কালি আহিছিলে আমাৰ ইয়াতে মক টেষ্ট দিছে ঠিক আছে চবৰে লগত ইণ্টাৰেক্ট কৰিছে বহুত ভাল এটা এক্সপিৰিয়েঞ্চ আছিলে যোৱাকালি দিনটো নেক্সট এনেকুৱা অপৰচুনিটি পালে আপোনালোক বাকীবোৰ কিন্তু নিশ্চয়কৈ আহিব ঠিক আছে চবকে লগ পাম অ'কে সময় নষ্ট নকৰোঁ লাডাখৰ হেমিছ আচ্ছা হেমিছটোতো স্পেচিয়েল হয় নেকি আপোনালোকক সুধিছোঁ হেমিছটো স্পেচিয়েল হয় নেকি কিবা কাৰণত অ'কে ময়ো পোষ্ট গ্ৰেজুৱেট হয় অ'কে মেক্সিমামে আচ্ছা পোষ্ট গ্ৰেজুৱেশ্যন ফ্ৰেছলি গ্ৰেজুৱেট কৰিছে বা ফ্ৰেছলি পোষ্ট গ্ৰেজুৱেট কৰিছে একেটা কথা ঠিক আছে আপোনালোকে একদম ফ্ৰেছ মাইণ্ডত আছে একদম ফ্ৰেছ মাইণ্ডত স্নো লিঅ'পাৰ্ডৰ কাৰণে ফেমাছ ঠিক আছে হেমি স্নো লিঅ'পাৰ্ড আৰু কি আছিলে আৰু কিহৰ কাৰণে ফেমাছ আৰু কি কাৰণত ফেমাছ অনলি নেশ্যনেল পাৰ্ক ইন লাডাখ সেইটোতো দেখাই গৈ আছে লাডাখত এটাই আছে য়েছ অ'কে আৰু বেষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড ইন হোৱাট চেন্স হাই অল্টিটিউড লেণ্ডস্কেপ গম পালোঁ আৰু কিবা আছে নেকি হেমিছ মনাষ্ট্ৰী আৰু কিবা চাইজৰ ফালৰ পৰা কোনো একো নকয় নেকি আসিফে এটা কুৱেশ্যন মাৰ্ক লগাই ৰাখিছে বাৰু ঠিক আছে নকয় যদি ময়ো নকওঁ ময়ো বোলে এনেকুৱা এটিটিউড কোনোৱে নকয় ময়ো নকওঁ ক্লাছ বন্ধ হা এনেকুৱা হৈ গ'ল বোলে ঠিক আছে চ' হেমিছৰ বিষয়ে আপোনালোকে গম পাব অকণমান ৰৈ দিয়ক আমি স্পেচিয়েল ফেক্টছ আলোচনা কৰিম লাৰ্জেষ্ট বুলি কৈছে এছা মত কিজিয়ে না ঠিক আছে চ' মই নিশ্চয়কৈ কৈ দিম লাৰ্জেষ্ট বহুতে কৈছে আপোনালোকে 2 মিনিট ৰখিব লাগিব ইয়াৰ পিছত আমি স্পেচিয়েল ফেক্ট গম পাম হেমিছৰ বিষয়ে আচ্ছা মধ্য প্ৰদেশ হৈছে স্পেচিয়েল কিয় মধ্য প্ৰদেশত কি আছে ষ্টাৰ্টিঙত আলোচনা কৰিছোঁ ক্লাছৰ ষ্টাৰ্টিঙত মধ্য প্ৰদেশ কিয় স্পেচিয়েল হয় হায়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক absolutely
হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক আছে মধ্য প্ৰদেশত এমং দ্য ইণ্ডিয়ান ষ্টেটছ ঠিক আছে এমং দ্য ইণ্ডিয়ান ষ্টেটছ মধ্য প্ৰদেশত হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক আছে তাৰে ভিতৰত বান্ধৱগড় নেশ্যনেল পাৰ্ক ফসিল নেশ্যনেল পাৰ্ক ইন্দিৰা প্ৰিয়দৰ্শিনী বা পাঞ্চমৰহি নেশ্যনেল পাৰ্ক কানহা নেশ্যনেল পাৰ্ক মাধৱ নেশ্যনেল পাৰ্ক পন্না পেঞ্চ সঞ্জয় সতপুৰা বন বিহাৰ ইমানে বেছি যে কাটি গৈছে ইয়াতে চাওক বন বিহাৰৰ পিছত ইয়াতে কুনো আছে ঠিক আছে কুনো আছে সো যদি কুনো দেখা যোৱা নাই ইয়াতে এড কৰি দিছো কুনো সো 1 2 3 4 5 6 7 8 9 10 11টা ন্যাশনাল পার্কৰ নাম আছে ইয়াতে কুনো ন্যাশনাল পার্ক আচ্ছা কুনো ন্যাশনাল পার্কৰ নাম আপোনালোকে নিউজত কেতিয়াবা শুনিছে নিউজত কারেন্ট এফেয়াৰত কুনো ন্যাশনাল পার্ক কেতিয়াবা নাম শুনিছে কুনো ন্যাশনাল পার্কৰ বিষয়ে নাই স্যার শুনা নাই ঠিক আছে ওকে সো কুনো ন্যাশনাল পার্কটো এনেকুৱা এটা জায়গা য'ত চিতা ৰিইন্ট্ৰোডিউস কৰা হৈছে ঠিক আছে ভাৰতত এটা সময়ত চিতা পপুলেশন পোৱা গৈছিল ষ্টৰীটো 2 মিনিটৰ শৰ্টত কৈ দিও ভাৰতত এটা সময়ত চিতা পোৱা গৈছিল চিতা বাঘ অসমীয়াত কয় চিতা বুলি কয় ঠিক আছে সো এটা সময়ত চিতা পোৱা গৈছিল কিন্তু চিতা পপুলেশন ভাৰতত লাহে লাহে কি হৈ গল কমি জিৰো হৈ গৈছিল কাৰণ আগতে ৰজাবোৰে কি কৰিছিল বাঘ সাগ এনেকুৱা জন্তুবোৰ বহুত শিকাৰ কৰিছিল আগতে ৰজা ঠিক আছে আগতে ৰজাবোৰে শিকাৰ কৰিছিল শিকাৰ কৰি কি কৰিছিল হেক কৰি পেলাইছিল ঠিক আছে জে পি ওয়াই কিউ না ঠিক আছে সো আহিব পাৰে নিশ্চয়কৈ সেইকাৰণে মই কৈ আছো सो चीता पॉपुलेशन भारतत शेष हो गल खत्म भारत में एक भी चीता नहीं बचा था ठीक है एटू 20th सेंचुरीर कथा एटियार कथा নহয় ঠিক আছে আমার ইন্ডিপেন্ডেন্সর পিছে পিছে তার পিছতে কি হয় গল ভারতের চিতা পপুলেশন একদম জিরো হয়ে গল রিসেন্টলি ইন্ডিয়ান গভর্নমেন্টে কি কৰিছিলে এটা ইনিশিয়েটিভ লৈছিলে যে আফ্রিকা মহাদেশৰ আফ্রিকা কন্টিনেন্টত কি পোৱা যায় চিতা পোৱা যায় আৰু ইন্ডিয়াত এসময়ত চিতা আছিল সো আফ্ৰিকাৰ পৰা কেইটামান চিতা আনি চাও ইন্ডিয়াত ইহত থাকিব পাৰে না নাই আফ্ৰিকাৰ পৰা কেইটামান চিতা আনি চাও কোৰ পৰা আনিছিল আফ্ৰিকাৰ দুটা কান্ট্ৰিৰ পৰা প্ৰথমতে নামিবিয়াৰ পৰা আৰু সাউথ আফ্ৰিকাৰ পৰাও আনিছিল পিছলৈ প্ৰথমতে নামিবিয়াৰ পৰা আনিলে তাৰ পিছত সাউথ আফ্ৰিকাৰ পৰা আনিলে এইবোৰৰ পৰা চিতা আনি পেলাই কোত ৰাখিছিল জানে কোত ইন্ট্ৰোডিউস কৰিছিল এই কুনো ন্যাশনাল পার্ক কানহা ন্যাশনাল পার্ক এইবোৰত মধ্য প্ৰদেশৰ ম্যাক্সিমাম জায়গাত এইবোৰক ইন্ট্ৰোডিউস কৰিছিল কাৰণ মধ্য প্ৰদেশৰ ন্যাশনাল পার্কবোৰত চিতা থাকিবৰ কাৰণে সুইটেবল এনভায়ৰনমেন্ট আছে ঠিক আছে চিতা এটা যেতিয়া তাৰে পৰা ইয়ালৈ আনিছে বহুত ডাঙৰ প্ৰসেস হয় ঠিক আছে এটা এনিমেলৰ হেলথ চেকআপৰ পৰা স্টাৰ্ট কৰি বিহেভিয়াৰ চেকআপ এটা এনিমেলৰ কি জিপিএস ট্ৰেকাৰ লগাইছে ইহতৰ বডিত ইহতৰ এক্টিভিটি সেন্স কৰিবৰ কাৰণে সেন্সৰস লগাইছে সেইবোৰ লগাইছে আৰু কি কৰিছে আনি পেলাই ডাইৰেক্ট এটা জায়গাৰ পৰা সাউথ আফ্ৰিকাৰ পৰা আনিলে বা নামিবিয়াৰ পৰা আনিলে আনি পেলাই ডাইৰেক্ট কোনো ন্যাশনাল পাৰ্কত ইন্ট্ৰোডিউস কৰিব নোৱাৰে হিয়তক কেদিনমান কিত ৰাখিব লাগিব কেদিনমান কন্টেইনমেন্ট জোনত ৰাখিব লাগিব মানে এই যে কোভিডৰ টাইমত কোভিড হলে মানুহ এজনক যেনেকে ৰাখিছিলে হা কোৱাৰেন্টাইনত কোৱাৰেন্টাইনত ৰাখিছিলে যে 14 দিনকে সো তেনেকে বাহিৰৰ পৰা যেতিয়া চিতা লৈ আহিছে তেওঁক প্ৰথমতে কোৱাৰেন্টাইনত ৰাখিছে ডক্টৰৰ ইনস্পেকশনৰ আন্ডাৰত ডক্টৰে চেক কৰি আছে যে কিবা বিমাৰী আছে নেকি কিবা বেলেগ কিবা আছে নেকি ঠিক আছে যে কিবা নহলে তো কি হ'ব চিতা আহিলে কিবা বেলে বেমাৰ লৈ আহিছে তাৰে পৰা যোনটো বেমাৰ ইয়াৰে এনিমেল সহ্য কৰিব নাহি নোৱাৰিলে ইয়াৰে এনিমেল খিনি মৰি গল সো হেতু যাতে নহয় ইহতক আনিব প্ৰথমতে কোৱাৰেন্টাইনত ৰাখিব ইহতৰ বিহেভিয়াৰ চেক কৰিব হেলথ চেক কৰিব এক মাহ দুই মাহ তেনেকে ৰাখা পিছতে তাৰ পিছত ইহতক এৰি দিব কত এই ন্যাশনাল পাৰ্কত কোনো ন্যাশনাল পাৰ্কত সো এইটো এটা বহুত ইন্টাৰেস্টিং ফেনোমেনন বহুত চলিছিলে নিউজত কারেন্ট এফেয়াৰত হেতু টাইমত আজিৰ পৰা 1.5-2 বছৰ মান আগতে ঠিক আছে আপোনালোকে হয়তো সেই সময়ত প্ৰিপাৰেচন কৰি থকা নাছিলে বা ইমান ফলো কৰা নাছিলে বস্তুখিনি ওকে সো এইখিনি আছে মধ্য প্ৰদেশৰ ন্যাশনাল পাৰ্ক নেক্সট মহাৰাষ্ট্ৰৰ যদি আমি ক'ব যাওঁ মহাৰাষ্ট্ৰ যদি ক'ব যাওঁ পেঞ্চ ন্যাশনাল পার্ক আমি অলপ আগতে কোত পালো পেঞ্চ ন্যাশনাল পার্ক আমি এবাৰ পালো এই যে পেঞ্চ ইয়াতে পাইছো এই পেঞ্চ ন্যাশনাল পার্কৰ এটা অংশ মহাৰাষ্ট্ৰতো আছে সেইকাৰণে মহাৰাষ্ট্ৰতো পেঞ্চ ন্যাশনাল পার্ক আছে
ঠিক আছে সঞ্জয় গান্ধী আছে তডোবা আছে নাভেগাঁও নাগজিৰা আছে আৰু গুগামাল আছে আৰু চন্দৌলি নেশ্যনেল পাৰ্ক আছে মহাৰাষ্ট্ৰৰ পৰা তেনেকৈ মই আহা দেখা নাই কুৱেশ্যন ঠিক আছে টু বি অনেষ্ট মহাৰাষ্ট্ৰৰ পৰা তেনেকৈ মই কুৱেশ্যন অহা দেখা নাই কিন্তু তাৰ আগত যোনটো কৈছোঁ মধ্যপ্ৰদেশৰ গোটেইকেইটাৰ নাম কিন্তু মই কোৱা নাই গোটেইকেইটাৰ নাম মনত ৰাখিব মধ্যপ্ৰদেশৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন অহাৰ চান্স থাকে ওকে লেটছ গো মহাৰাষ্ট্ৰকেইটা লিখি আগবাঢ়িব জাষ্ট নেক্সট মণিপুৰৰ নেশ্যনেল পাৰ্ক এটাৰ নাম হৈ গ'ল কেবল লামজাও ইজ ইট স্পেচিয়েল কোনো কাৰণত কিবা কাৰণত স্পেচিয়েল হয় নেকি কেবল লামজাওটো কিহৰ কাৰণে ওকে কেবল লামজাওটো কি হয় পানীৰ ওপৰত উপঙি থকা নেশ্যনেল পাৰ্ক ফ্লোটিং নেশ্যনেল পাৰ্ক ঠিক আছে আৰু কিহৰ পানীৰ ওপৰত এইটো ফ্লোটিং হৈ আছে কিহৰ পানীৰ ওপৰত উপঙি আছে এই কেবল লামজাওটো यस लोकटाक लेक बहुते কৈছে আপোনালোকে গম পাইছোন এইবোৰ इतना कैसे पता है आप लोगों को ইমান কেনেকে জানে আপোনালোকে কওকচোন ওকে ঠিক আছে সো ফ্লোটিং নেশ্যনেল পাৰ্ক কেবল লামজাও মানে ৱৰ্ল্ডৰ ভিতৰত এইটো ফেমাছ হয় ফ্লোটিং নেশ্যনেল পাৰ্ক ৱৰ্ল্ডৰ ভিতৰত এটাই নেশ্যনেল পাৰ্ক ফ্লোটিং আছে এটাই নেশ্যনেল পাৰ্ক উপঙি আছে পানীৰ ওপৰত আৰু এইটো লোকটাক লেক বা লোকটাক হ্ৰদৰ পানীৰ ওপৰত ফ্লোটিং হৈ আছে মণিপুৰত এইটো নেশ্যনেল পাৰ্ক আছে ঠিক আছে ওকে সো কেবল লামজাও নেশ্যনেল পাৰ্কৰ বিষয়ে আৰু কিবা কোনোবাই ক'ব নেকি এটা এনিমেল পোৱা যায় ইয়াতে হিন্ট দি দিছো এটা এনিমেল পোৱা যায় ইয়াতে यस मनोजिते কৈছে সাংগাই ডিয়ার দিয়া বর্মনে কৈছে আসিফে কৈছে সাংগাই ডিয়ার ঠিক আছে সো কেবল লামজাও ন্যাশনাল পার্কত স্পেশাল টাইপ অফ ডিয়ার পোৱা যায় যাৰ নাম সাংগাই ডিয়ার আৰু ইয়াক ডান্সিং ডিয়ার বুলিও কোৱা হয় একদম সঁচা কথা ডান্সিং ডিয়ার নাচি থকা হৰিণা হা হা মই দিছিলো মক টেষ্টৰ হেতু পেপাৰ মই বনাই সেইখিনি পোৰশন মই বনাইছো ঠিক আছে ওকে সো মক টেষ্টৰ পেপাৰ কালেক্ট কৰি লব জুনে জুনে দিয়া নাছিলে ভাল কোৱেশ্চন ঠিক আছে ভাল কোৱেশ্চন আছিলে নেটৱৰ্ক ইস্যু হৈ আছে দেৰিকে গৈ আছে আনসাৰ একো নাই ঠিক আছে ইলোৰা আনসাৰ কাৰেক্ট দিলে হল স্যার পিডিএফ বড়া দিব স্যার মক টেস্টের ঠিক আছে মক টেষ্টৰ পেপাৰটো ঠিক আছে পেপাৰটো যদি এভেইলেবল থাকে এইটো বাৰু মই শ্বেয়াৰ কৰি দিম কিন্তু একচুয়ালি অফলাইনৰ টেষ্ট হয় এইটো পেপাৰটো একচুয়ালি পোৱা যাব না নাই এইটো ডাউট আছে মেঘালয়ৰ যদি কথা ক'ব যাওঁ নকৰেক আৰু বালফাক্ৰাম নেশ্যনেল পাৰ্ক আছে মেঘালয়ত ঠিক আছে মেঘালয়ৰ পৰাও তেনেকৈ মই কুৱেশ্যন অহা দেখা নাই মেঘালয় নেশ্যনেল কিন্তু আমাৰ যেহেতু হেই হয় আমাৰ নেইবাৰিং ষ্টেট হয় মনত ৰাখিব লাগিব এইখিনি আমাৰ এটলিষ্ট নৰ্থ ইষ্টৰ কেইটাৰ নাম আমাৰ ভালকৈ লিখি মনত ৰাখিব লাগিব ঠিক আছে পিডিএফ যদি দিব পৰা হয় তেতিয়াহ'লে মই নিশ্চয়কৈ দিম ঠিক আছে ওকে মিজোৰামত মুৰলেন নেশ্যনেল পাৰ্কৰ পৰা আহিব পাৰে মই কোনোবা এটা মক টেষ্টত বা কিবা এটা জেগাত কুৱেশ্যন দেখা পাইছোঁ মুৰলেন নেশ্যনেল পাৰ্ক ক'ত আছে মিজোৰাম ঠিক আছে আৰু ব্লু মাউণ্টেন নেশ্যনেল পাৰ্ক ঠিক আছে ফাংপুই নেশ্যনেল পাৰ্ক এইটোও মিজোৰামত আছে নামকেইটা মনত ৰাখিব লাগে বহুত বেছি ডিটেইলছত নহয় নামকেইটা মনত ৰাখিলে দ্যাট ইজ এনাফ নেক্সট নাগালেণ্ড ইনটাংকি নেশ্যনেল পাৰ্ক কি নেশ্যনেল পাৰ্ক ইনটাংকি নেশ্যনেল মানে টাংকিৰ ভিতৰত নাই এনে কৈছোঁ মজাক কৰিছোঁ কোনোবা একো লিখি দিব কপিত বোলে টাংকি কে আণ্ডাৰ নেশ্যনেল পাৰ্ক নিলিখিব তেনেকৈ এনেকৈ মনত ৰাখক ইনটাংকি নেশ্যনেল পাৰ্ক ক'ত আছে নাগালেণ্ডত আছে কি মক টেষ্টৰ এতিয়ালৈকে সেইটো চেক হোৱা নাই ঠিক আছে মক টেষ্টৰ চেকিংটো বাকী আছে চেকটো হ'লে ঠিক আছে হয় বাৰু ইয়াতে কিন্তু আপোনালোকৰ মক টেষ্টৰ পেপাৰ মোৰ ওচৰত আছে এটা দুটা পেজ ইফ ইউ কেন সি দিছ এনেকুৱা পেপাৰ আছিলে ফ'কাছ নহ'ব বাৰু ঠিক আছে এনেকুৱা পেপাৰ আছিলে আপোনালোকৰ ধুনীয়া আৰু মই চেষ্টা কৰিম যদি শ্বেয়াৰ কৰিব পৰা হয় মই শ্বেয়াৰ কৰিম
ঠিক আছে এনেকুৱা আছিলে আপোনালোকৰ মক টেষ্টৰ পেপাৰ আপোনালোকে যেনেকুৱা এডিআৰই পৰীক্ষা দিওঁতে আৰু এই জিকেৰ কুৱেশ্যনখিনি যে আপোনালোকে দেখাব হু ইজ ক্ৰেডিটেড উইথ দ্য ডিস্কভাৰী অফ ডিএনএ মানে ডিএনএ কোনে ডিস্কভাৰ কৰিছিল ঠিক আছে ক্ৰেপ চাইকেল ক'ত হয় সায়েন্সৰ তুংগাভদ্ৰা কোনটো নদীৰ ট্ৰিবিউটাৰী হয় কেইটামান মই পঢ়ি দিছোঁ এইবোৰ মই দিয়া কুৱেশ্যন মেক্সিমাম ঠিক আছে 1 GB মানে কিমান কেবি হয় ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিল জালিয়ানৱালা বাগ মেছেকাৰ কেতিয়া হৈছিল ঠিক আছে গোবিন্দ ছাৰেও বনাইছে হিষ্ট্ৰী ছাৰে আপোনালোকৰ ময়ো বনাইছোঁ চ' এনেকুৱা টাইপৰ অনলাইন মক টেষ্ট নিশ্চয়কৈ হ'ব এটা অ'কে ঠিক আছে নাগালেণ্ড গ'ল তাৰপিছত ওড়িশা আহিব ওড়িশাৰ ভিতৰত ভিতৰকানিকা নেশ্যনেল পাৰ্ক আৰু চিম্পলিপাল নেশ্যনেল পাৰ্ক দুয়োটা বহুত ইম্পৰ্টেণ্ট একদম কেতিয়াও পাহৰি নাযাব এই দুটাৰ নাম ভিতৰকানিকা আৰু চিম্পলিপাল নেশ্যনেল পাৰ্ক ওড়িশাত আছে আৰু চিম্পলিপালটোৰ বিষয়ে অকমান আগতে কিবা কৈছিলোঁ নেকি ক্লাছটো ষ্টাৰ্ট কৰোঁতে চিম্পলিপাল নেশ্যনেল পাৰ্কৰ বিষয়ে কি কৈছিলোঁ মই ক্লাছৰ ষ্টাৰ্টিঙত কোনোবাই মনত কৰাই দিব ওকে চিম্পলিপালৰ বিষয়ে যদি মই কোৱা নাই নেকি ষ্টাৰ্টিঙত কোৱা নাই মনত পৰা নাই নেকি ঠিক আছে চাই লওঁ এবাৰ ৰ'ব মোৰ নিজৰ ওপৰত ডাউট হৈছে এতিয়া ওকে আচ্ছা কোৱা নাছিলোঁ বাছি গ'ল আপোনালোকে চিম্পলিপাল নেশ্যনেল পাৰ্কটো হৈছে 107 নম্বৰ নেশ্যনেল পাৰ্ক বা ইণ্ডিয়াৰ ভিতৰত লেটেষ্ট নেশ্যনেল পাৰ্ক এইটো এপ্ৰিল 2025ত কি হৈছে ডিক্লেয়াৰ হৈছে ওকে ঠিক আছে নাই কোৱা না মই কৈছিলোঁ বুলি ভাবিছিলোঁ ঠিক আছে কিন্তু কোৱা নাই আপোনালোক বাচি গ'ল কাৰণ মোৰ ভুল হ'লে হৈ গ'লে এইটো একো কৰিব লগা নাই হা কিন্তু আপোনালোকৰ ভুল হ'লে পানিশমেণ্ট পালে হয় মোৰ ভুল হ'লে মই নিজকে মাফ কৰি দিছোঁ বাৰু মই নিজকে মাফ কৰি দিছোঁ চ' চিম্পলিপাল নেশ্যনেল পাৰ্ক হৈছে 107 নম্বৰ নেশ্যনেল পাৰ্ক ইণ্ডিয়াত আছে টোটেল 107টাই নেশ্যনেল পাৰ্ক তো এইটো লেটেষ্ট বা আটাইতকৈ নিউ নেশ্যনেল পাৰ্ক এপ্ৰিল 2025ত ডিক্লেয়াৰ হোৱা ঠিক আছে আৰু ভিতৰকানিকা নেশ্যনেল পাৰ্কৰ নাম যদি কোনোবাই শুনিছে স্পেচিয়েল কি পোৱা যায় ইয়াতে ভিতৰকানিকা নেশ্যনেল পাৰ্ক ভিতৰকনিকা নেশ্যনেল পাৰ্ক নাম শুনিছে নেকি কোনোবাই ভিতৰকনিকা নেশ্যনেল পাৰ্কটোত পোৱা যায় ইটো ফেমাছ ফৰ য়েছ মেংগ্ৰোভ আৰু লগতে সল্ট ৱাটাৰ কি য়েছ সল্ট ৱাটাৰ ক্ৰকডাইল এটাই নেশ্যনেল পাৰ্ক আছে যোনটো ফেমাছ কিহৰ কাৰণে সল্ট ৱাটাৰ ক্ৰকডাইলৰ কাৰণে সো এইটোৰ পৰাও কুৱেশ্যন অহাৰ চান্স আছে which national park in India is famous for salt water crocodile আৰু লগতে মেংগ্ৰোভছৰ কাৰণেও ফেমাছ মেংগ্ৰোভছৰ কাৰণে সুন্দৰবনো ফেমাছ ৱেষ্ট বেংগলৰ সেইটোও পাম আমি ওকে কিং কোব্ৰাছ আৰু পাইথনো পোৱা যায় ঠিক আছে সো কি হয় এনেধৰণৰ সৰীসৃপ প্ৰাণী যেনে আমাৰ ক্ৰকডাইল হৈ গ'ল ঠিক আছে এনেধৰণৰ আমাৰ স্নেকস হৈ গ'ল এইবোৰৰ কাৰণে কিন্তু ফেমাছ হয় কি ভিতৰকনিকা নেশ্যনেল পাৰ্ক সল্ট ৱাটাৰ ক্ৰকডাইলটো নিশ্চয়কৈ আপোনালোকে মনত ৰাখিব পাঞ্জাবৰ কথা কি কৈছিলোঁ আপোনালোকক ষ্টাৰ্টিঙতে এখনো নেশ্যনেল পাৰ্ক নাই তো নট এভেইলেবল লিখি দিয়া আছে 0 নেশ্যনেল পাৰ্কছ নো নেশ্যনেল পাৰ্কছ য়েছ এডিআৰিত আহিব পাৰে এইটো কিয় এনেকুৱা ফিল হ'ল আপোনাৰ এডিআৰিত আহিব পাৰে বাট এটা ভাল ফান ফেক্ট হয় ৰাইট সো আহিব পাৰে সো ৰাজস্থানৰ ভিতৰত ফাৰ্ষ্ট আহিব ডেজাৰ্ট নেশ্যনেল পাৰ্ক আমি কেতিয়াবা হয়তো মোৰ মনত পৰে কেতিয়াবা MCQ এনেকৈ আলোচনা কৰিছিলোঁ যে ডেজাৰ্ট নেশ্যনেল পাৰ্ক ৰাজস্থানত কি আছে থাৰ ডেজাৰ্ট আছে থাৰ ডেজাৰ্টৰ কি আছে ডেজাৰ্ট নেশ্যনেল পাৰ্ক ডেজাৰ্টৰ ভিতৰত থকা নেশ্যনেল পাৰ্ক কেওলাদেও নেশ্যনেল পাৰ্ক ৰাজস্থান এইটোও কিন্তু MCQ আহে ডেজাৰ্ট নেশ্যনেল পাৰ্ক কেওলাদেও নেশ্যনেল পাৰ্ক এই দুটাও ইম্পৰ্টেণ্ট হয় মুকুন্দ্ৰা হিলছ ৰানথাম্বৰ চাৰিস্কা গোটেইকেইটাৰ পৰা কুৱেশ্যন আহিছে আগতে
কোনোবা নহয় কোনোবা এক্সামত ৰানথাম্বৰ সাৰিস্কা কেওলাদেও ডেজাৰ্ট নেশ্যনেল পাৰ্ক একদম ইম্পৰ্টেণ্ট হয় মই য'ত য'ত ইম্পৰ্টেণ্ট হয় বাৰে বাৰে কোনটো ৰানথাম্বৰ নেশ্যনেল পাৰ্কটো কোনবা এক্সামত পাইছো ঠিক আছে সো এই যে আইডিয়াটো হৈ যায় নহয় বিভিন্ন ধৰণৰ এক্সাম যেতিয়া দিয়ে কোৱেশ্চন পেপাৰ সলভ কৰে এই আইডিয়াটো নিজৰ মনৰ পৰা মাজৰ পৰা আহি যায় এইটো বস্তু যে এইটোতো আহিছিলে আগতে ঠিক আছে তাৰ মানে এই টাইপৰ কোৱেশ্চন আহে এই আইডিয়াটো হোৱাই ডাঙৰ কথা ঠিক আছে নেক্সট সিকিমত আছে কাঞ্চনজঙ্ঘা নেশ্যনেল পাৰ্ক ফেমাছ হয় ঠিক আছে এটা ইউনেস্কো সাইট হয় আৰু মিক্সড হেৰিটেজ সাইট হয় ইউনেস্কোৰ টাইপ আছে ইয়েছ শুনা পোৱা নাই দলিবৰা কি কৈছে শুনা নাই মই ইজি টু ৰিমেম্বাৰ না ঠিক আছে সো সিকিমত আছে কাঞ্চনজঙ্ঘা পিকো আছে সিকিমত ৰাইট কাঞ্চনজঙ্ঘা পিক আছে ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট পিক আৰু ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড হাইয়েষ্ট পিক কাঞ্চনজঙ্ঘা পিক আৰু সেইকাৰণে কাঞ্চনজঙ্ঘা নেশ্যনেল পাৰ্কো সিকিমত আছে এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় আৰু মিক্সড কেটেগৰীৰ সাইট হয় কি কেটেগৰীৰ সাইট মিক্সড কেটেগৰী কিছু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটত কিছুমান নেচাৰেল সাইট যেনে মেক্সিমাম কাঞ্চনজঙ্ঘা ফিল্মৰ হিৰো কোন সুধিছিল এডিআৰি 2.0 সুধিছিল অলকানন্দা গীতটোৰ লিৰিক্স কোনে লিখিছিল সো এইবোৰ আহে পৰীক্ষাত সেইবোৰ বাৰু হয় এইবোৰ এইটো আপোনাৰ ফিল্ম এণ্ড মিউজিকৰ পৰা হৈ গ'ল ওকে সো কাঞ্চনজঙ্ঘা এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় সিকিমত আছে তামিলনাডুত যদি আমি ক'ব যাওঁ গালফ অফ মান্নাৰটো ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে মুদুমালাই মুকুৰ্থি এইবোৰৰ পৰা কিন্তু কুৱেশ্যন আহিব পাৰে আন্নামালাইটো আহিব পাৰে সো নামকেইটা আপোনালোকে লিখি ল'ব তাৰপিছত নেক্সট আমি আলোচনা কৰিম তেলেংগানাত আছে KBR সাউথ ইণ্ডিয়াৰ নামবোৰ ইমান শৰ্ট ফৰ্ম হয় নহয় RRR KBR ঠিক আছে তাৰপিছত তাৰে ফুল ফৰ্ম খুদ ঢুঁढते रहो ঠিক আছে নেক্সট মহাবীৰ হৰিণা বনস্থলী তাৰপিছত মৃগাৱনী নেশ্যনেল পাৰ্ক তেলেংগানাৰ পৰা তেনেকে মই কুৱেশ্যন অহা দেখা নাই টু বি অনেষ্ট ঠিক আছে নেক্সট ত্ৰিপুৰাত আছে ক্লাউডেড লিওপাৰ্ড আৰু ৰাজবাৰী ক্লাউডেড লিওপাৰ্ড নেশ্যনেল পাৰ্ক ক্লাউডেড লিওপাৰ্ড তাৰ মানে তাতে পোৱা যায় আৰু এটা আছে ৰাজবাৰী নেশ্যনেল পাৰ্ক নেক্সট উত্তৰ প্ৰদেশত এটাই আছে নিশ্চয়কৈ এইটো নোট ডাউন কৰি ল'ব দুধৱা নেশ্যনেল পাৰ্কৰ পৰা কুৱেশ্যন আহিব পাৰে যে কোনটো ষ্টেটত আছে দুধৱা নেশ্যনেল পাৰ্ক কাহা হে উত্তৰ প্ৰদেশ মে ওকে নেক্সট উত্তৰাখণ্ড কৰ্বেট নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হয় চাগে মোৰ এনেকুৱা ফিল হৈছে আপোনালোকৰ ফিল হৈছে নেকি কৰ্বেট নেশ্যনেল পাৰ্ক ইয়েছ জিম কৰ্বেট কি হয় এইটো প্ৰথমটো নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ ভিতৰত আৰু ইয়াৰ আগতে কি নাম আছিলে ফৰ্মাৰ নেম বৰ্তমানটো জিম কৰ্বেট নেশ্যনেল পাৰ্ক ফৰ্মাৰ নেম আগতে কি আছিলে কোনোবাই ক'ব আগতে ইয়াৰ নাম কি আছিলে যেতিয়া এষ্টাব্লিছ হৈছিল ইয়েছ ইলোৰা ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক হয় কি আৰু এবাৰ ক'ব Yes, Haley's National Park. Haley National Park. ঠিক আছে এতিয়া ইয়াৰ নাম জিম কৰ্বেট কিন্তু যেতিয়া এষ্টাব্লিছ হৈছিল তেতিয়া নাম দিয়া হৈছিল হেলিছ নেশ্যনেল পাৰ্ক হেলিছ আৰু এই হেলিছ আৰু হেমিছৰ মাজত প্লিজ আপোনালোকে কি নকৰিব কনফিউজ নকৰিব হেমিছটো লাডাখৰ আছিলে হেলিছটো উত্তৰাখণ্ডৰ হয় যোনটো এতিয়া বৰ্তমান জিম কৰ্বেট হেলিছ হেমিছ বহুত বেছি ডিফাৰেঞ্চ আছে নেক্সট গংগোত্ৰী নেশ্যনেল পাৰ্ক গোবিন্দ নেশ্যনেল পাৰ্ক আপোনালোকৰ গোবিন্দ ছাৰ হিষ্ট্ৰী ছাৰ ঠিক আছে নন্দা দেৱী নেশ্যনেল পাৰ্ক নন্দা দেৱী এটা পিকৰো নাম হয় নন্দা দেৱী এটা পৰ্বত শৃংগৰো নাম হয় নন্দা দেৱী পিক তো সেইটো পিক আৰু সেইটো নেশ্যনেল পাৰ্ক দুয়োটা ক'ত আছে উত্তৰাখণ্ডত আছে ঠিক আছে ওকে ৰাজাজী নেশ্যনেল পাৰ্ক ইয়াৰে এটা ইম্পৰ্টেণ্ট হয় ভেলি অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক কি হয় এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আৰু এটা কি হয় নেশ্যনেল পাৰ্ক অফ উত্তৰাখণ্ড Valley of Flowers.
ঠিক আছে So can you show the slides for Tamil Nadu ওকে national park? ঠিক আছে স্লাইডছখিনি দেখাই দিওঁ প্ৰথমতে এইখিনি আমি ক্লিয়াৰ কৰি লওঁ ৱেষ্ট বেংগল যদি চাব যাওঁ বক্সা গৰুমাৰা জলদাপাৰা নেওৰা ভেলী সিংগালিয়া নেশ্যনেল পাৰ্ক সুন্দৰবনটো কি হয় এটা ৱৰ্ল্ড হেৰিটেজ চাইট হয় সুন্দৰবনত মেংগ্ৰোভ ফৰেষ্ট পোৱা যায় সুন্দৰবনত ৰয়েল বেংগল টাইগাৰ পোৱা যায় এৰো দি লিখিব পাৰে সুন্দৰবনত কি আছে মেংগ্ৰোভ ফৰেষ্ট পোৱা যায় আৰু মেংগ্ৰোভ ফৰেষ্টত পোৱা মেইন টাইপৰ ট্ৰী হৈ গ'ল সুন্দৰী ট্ৰী সুন্দৰবনত পোৱা যায় আপোনালোকৰ ৰয়েল বেংগল টাইগাৰ সো সুন্দৰবন নেশ্যনেল পাৰ্ক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় এটা য়েছ সুন্দৰী ট্ৰী সো এতিয়া আপোনালোকে কওক কোনটো বাকি আছে কোনটো স্লাইড লাগে Sir, Tamil Nadu. আৰু কাৰোবাৰ তামিলনাডু এইটো আৰু কাৰোবাৰ কোনটো স্লাইড দেখাব লাগে ক'ব তাৰপিছত আমি ক্লাছটো এণ্ড কৰিম কাৰণ অলৰেডি টাইম অ'ভাৰ হৈ গৈছে দুটা পাৰ হৈ গৈছে বাকীবোৰ বুজি পাইছে আপোনালোকে ক্লাছটো আজি যদিও ফেকচুৱেল ক্লাছ আছিলে বুজি পোৱা ক্লাছ তেনেকৈ নাছিলে হা ফেকচুৱেল বস্তু হয় কিন্তু ফেকচুৱেল বস্তুক আমি এভইড কৰিব নোৱাৰি কাৰণ এই ফেকচুৱেল বস্তু এই নেশ্যনেল পাৰ্কৰ পৰা কিমান কুৱেশ্যন আহিছে লাষ্ট টাইম যে বহুত বেছি কুৱেশ্যন আহিছে ডান ঠিক আছে ত্ৰিপুৰা ত্ৰিপুৰা আৰু মহাৰাষ্ট্ৰ ত্ৰিপুৰাটো দুটা আছে ক্লাউডেড লেপাৰ্ড ৰাজবাৰী লিখি ল'লে ডান ঠিক আছে নেক্সট মহাৰাষ্ট্ৰ বুলি কৈছে লেটছ গো মহাৰাষ্ট্ৰ চ' এইখিনি আছিলে আজিৰ ক্লাছৰ কাৰণে আপোনালোকৰ ইনফৰমেশ্যন আৰু এই মই যে কৈছোঁ ইম্পৰ্টেণ্ট ফেক্ট কিছুমান পঢ়িম এইখিনি চোৱাৰ পিছত এইটো জাষ্ট লিষ্ট আছিল এতিয়ালৈকে একদম ফেকচুৱেল বস্তু জাষ্ট লিষ্ট আছিলে আমি কিছুমান ইম্পৰ্টেণ্ট ফেক্ট স্পেচিয়েল কি আছে কোনটো নেশ্যনেল পাৰ্কৰ বিষয়ে যোনখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে তেনেকুৱা বস্তু কিন্তু আমি চাম আৰু লাষ্ট টাইম কি কুৱেশ্যন আহিছিলে যে পৰীক্ষাত ঠিক আছে নেশ্যনেল পাৰ্কৰ পৰা সেইখিনি আমি চাম আৰু বেলেগ বেলেগ কিছুমান এক্সামৰো PYQ আমি চাবলৈ চেষ্টা কৰিম নেক্সট ক্লাছত ঠিক আছে চ' আশা কৰোঁ আপোনালোকে ক্লাছটো ভাল পাইছে যদি ভাল পাইছে আপোনালোকে কি কৰিব ফাৰ্ষ্ট অফ অল আপোনালোকে কৰিব এই নোটখিনি কমপ্লিট য'ত আপোনাৰ লিখা বাকী আছে তাতে নোটখিনি লিখা কমপ্লিট কৰি ল'লে তেলেংগানাৰ কথা কৈছে তেলেংগানাটো লাষ্ট দেখাই দিছোঁ ঠিক আছে তেলেংগানা অ'কে চ' য'ত আপোনালোকৰ লিখা বাকী আছে আপোনালোকে ক'ৰ পৰা লিখিব পাৰিব PDF-ৰ পৰা লিখিব পাৰিব PDF আপোনালোকে এপত পাই যাব ঠিক আছে আজিয়ে পাই যাব ঠিক আছে ঠিক আছে মোক এটা মেছেজ দিব হোৱাটছএপত মই পঠাই দিম যাৰ যাৰ লগত নাই এতিয়ালৈকে PYQ চবে কিন্তু এটা মেছেজ দিব আজি ঠিক আছে আহিছোঁ অ'কে বাই বাই অ'কে বাই